চেণ্ট্ৰেলৰ পৰা এটা নিৰ্দেশ আহিছে, যি সমষ্টিত আমাৰ BPF দলৰ কৰ্মী যি টিকিট বিচাৰে, জানুৱাৰী 1 তাৰিখৰ পৰা জানুৱাৰী 31 তাৰিখলৈকে লাষ্ট ডেট দিছে। অহাকালিৰ পৰা আমাৰ বিহু আছে, সেইকাৰণে আমি আজি ডেট ফাইনেল কৰিছো 12 তাৰিখ। আজি আমি টিকিটৰ প্ৰাৰ্থীৰ কাৰণে আমি ডিষ্ট্ৰিক্ট অফিচত আবেদন কৰিলো। এতিয়া টিকিটটো চাওক, টিকিটটো এটা সমষ্টিৰ পৰা আমাৰ এতিয়ালৈকে যেনেকুৱা পৰিস্থিতি দেখা যায়, 4জন 5জন 6জনলৈকে আমাৰ ইয়াতে ডিষ্ট্ৰিক্টত অলৰেডি এপ্লিকেশ্যন কৰিছে। এতিয়া টিকিট পোৱাটো মই আশাবাদী কৰিছে 5-6 জনে। এতিয়া চেণ্ট্ৰেলে যিটো নিৰ্দেশ দিব বা চেণ্ট্ৰেলে যাকে দিব, আমি তাকে মানি আমি চলিম আৰু কি। একো প্ৰভাৱ দিয়া চাওক, আমাৰ গোমা সমষ্টি এনেকুৱা এটা সমষ্টি, আপোনালোকে নিজে জানে, আমাৰ আগৰ পৰা এইটো BPFৰ চিট বা BPF জিকি আছে, কিন্তু এইবাৰো আগতকৈ আৰু বিপুল ভোটত আমি জিকিম বুলি এইটো ৰাইজেও জানে বা আপোনালোকে জানে বা ময়ো আশাবাদী। চাওক, এতিয়া যিটো আমাৰ গভৰ্ণমেণ্ট চলি আছে, সেই গভৰ্ণমেণ্টৰ পৰা এই 5 বছৰ আমাৰ সমষ্টিত একো কাম হোৱা নাই। যি কাম হৈছে আমাৰ আগন্তক আমাৰ BPF চৰকাৰ থকা অৱস্থাতে যিমানখিনি ডেভেলপ হৈছে আগতে হৈছে। এই যোৱা 5 বছৰত আমাৰ কোনো ডেভেলপ হোৱা নাই, এইটো আপোনালোকে নিজেও জানে। কিন্তু এইবাৰতো আমাৰ BPF চৰকাৰ অহাটো খাটাং, এইটো আপোনালোকেও জানে। আমি কমচে কম হলেও আমি 27টা-28টা পাম, 27টাৰ তলত নাপাওঁ, ওপৰত আমি 30টা পাব পাৰো। চৰকাৰ আমাৰ হোৱাটো খাটাং। আগত যেনেকৈ আমি কাম কৰিছিলে আমাৰ শিৱসাৰে, ইয়াতকৈ আৰু অধিক কাম হ'ব বুলি আমি জানো। কাৰণ আমাৰ যিটো চব জাতি জনগোষ্ঠী আমাৰ এটা কৰি চেল বনাই দিছে, গতিকে আগতকৈ বহুত কাম বেছি হ'ব। আমাৰ গোমাত প্ৰত্যাহ্বানটো নাইয়ে, ক'ত প্ৰত্যাহ্বান হ'ব আমাৰ গোমাত? এইটোতো আপোনালোকে জানে, গোমাততো প্ৰত্যাহ্বানৰ কোনো কথাই নাহে ইয়াতে। এনেকুৱা এটা পৰিস্থিতি আমাৰ গোমাত, এইটো BPFৰ বিপুল ভোটত জিকিব। এইটো আমি আজি ক'ব পাৰো যে এইটো আমাৰ জিকা চিট মানে জিকিলোৱে, টিকিট কনফাৰ্ম মানে আমি গোমাত জিকিলো, আৰু কোনো কথাই নাই তাত। চেণ্ট্ৰেলৰ পৰা এটা নিৰ্দেশ আহিছে, যি সমষ্টিত আমাৰ BPF দলৰ কৰ্মী যি টিকিট বিচাৰে, জানুৱাৰী 1 তাৰিখৰ পৰা জানুৱাৰী 31 তাৰিখলৈকে লাষ্ট ডেট দিছে। অহাকালিৰ পৰা আমাৰ বিহু আছে, সেইকাৰণে আমি আজি ডেট ফাইনেল কৰিছো 12 তাৰিখ। আজি আমি টিকিটৰ প্ৰাৰ্থীৰ কাৰণে আমি ডিষ্ট্ৰিক্ট অফিচত আবেদন কৰিলো। এতিয়া টিকিটটো চাওক, টিকিটটো এটা সমষ্টিৰ পৰা আমাৰ এতিয়ালৈকে যেনেকুৱা পৰিস্থিতি দেখা যায়, 4জন 5জন 6জনলৈকে আমাৰ ইয়াতে ডিষ্ট্ৰিক্টত অলৰেডি এপ্লিকেশ্যন কৰিছে। এতিয়া টিকিট পোৱাটো মই আশাবাদী কৰিছে 5-6 জনে। এতিয়া চেণ্ট্ৰেলে যিটো নিৰ্দেশ দিব বা চেণ্ট্ৰেলে যাকে দিব, আমি তাকে মানি আমি চলিম আৰু কি। একো প্ৰভাৱ দিয়া চাওক, আমাৰ গোমা সমষ্টি এনেকুৱা এটা সমষ্টি, আপোনালোকে নিজে জানে, আমাৰ আগৰ পৰা এইটো BPFৰ চিট বা BPF জিকি আছে, কিন্তু এইবাৰো আগতকৈ আৰু বিপুল ভোটত আমি জিকিম বুলি এইটো ৰাইজেও জানে বা আপোনালোকে জানে বা ময়ো আশাবাদী। চাওক, এতিয়া যিটো আমাৰ গভৰ্ণমেণ্ট চলি আছে, সেই গভৰ্ণমেণ্টৰ পৰা এই 5 বছৰ আমাৰ সমষ্টিত একো কাম হোৱা নাই। যি কাম হৈছে আমাৰ আগন্তক আমাৰ BPF চৰকাৰ থকা অৱস্থাতে যিমানখিনি ডেভেলপ হৈছে আগতে হৈছে। এই যোৱা 5 বছৰত আমাৰ কোনো ডেভেলপ হোৱা নাই, এইটো আপোনালোকে নিজেও জানে। কিন্তু এইবাৰতো আমাৰ BPF চৰকাৰ অহাটো খাটাং, এইটো আপোনালোকেও জানে। আমি কমচে কম হলেও আমি 27টা-28টা পাম, 27টাৰ তলত নাপাওঁ, ওপৰত আমি 30টা পাব পাৰো। চৰকাৰ আমাৰ হোৱাটো খাটাং। আগত যেনেকৈ আমি কাম কৰিছিলে আমাৰ শিৱসাৰে, ইয়াতকৈ আৰু অধিক কাম হ'ব বুলি আমি জানো। কাৰণ আমাৰ যিটো চব জাতি জনগোষ্ঠী আমাৰ এটা কৰি চেল বনাই দিছে, গতিকে আগতকৈ বহুত কাম বেছি হ'ব। আমাৰ গোমাত প্ৰত্যাহ্বানটো নাইয়ে, ক'ত প্ৰত্যাহ্বান হ'ব আমাৰ গোমাত? এইটোতো আপোনালোকে জানে, গোমাততো প্ৰত্যাহ্বানৰ কোনো কথাই নাহে ইয়াতে। এনেকুৱা এটা পৰিস্থিতি আমাৰ গোমাত, এইটো BPFৰ বিপুল ভোটত জিকিব। এইটো আমি আজি ক'ব পাৰো যে এইটো আমাৰ জিকা চিট মানে জিকিলোৱে, টিকিট কনফাৰ্ম মানে আমি গোমাত জিকিলো, আৰু কোনো কথাই নাই তাত।